Hello friends, আজি মই আপোনালোকক এনেকৈ এখন ঠাইলৈ লৈ যাব ওলাইছো যত নৰবলি দিয়া হৈছিল। আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পায় তেন্তে লাইক শেয়াৰ কৰি দিব বুলি আশা কৰিলো। শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত এটি বুৰঞ্জী প্ৰসিদ্ধ স্থান হল হৰগৌৰী দৌল। শিৱসাগৰ নগৰৰ দিশৰ পৰা আহিলে কাৰেং তিনিআলি পাৰ হৈ বাওঁফালে পহৰাদাৰ আলিয়েদি প্ৰায় 300 মিটাৰ সোমাই এই দৌল অৱস্থিত। এই দৌলৰ প্ৰায় 100 মিটাৰ আঁতৰত ৰংগনাথ দৌল অৱস্থিত। এই দৌল আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1765 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। শিৱসাগৰত থকা আন দৌলসমূহৰ লগত এই দৌলৰ স্থাপত্যশৈলীৰ অমিল পৰিলক্ষিত হয়। আয়ত আকৃতিৰ দৌলটোৰ মূল দুটা অংশ ক্ৰমে মণ্ডপ আৰু গৰ্ভগৃহ। ইয়াৰ সৰ্বোচ্চ উচ্চতা 8.26 মিটাৰ। দৌলটোৰ বেৰসমূহত পোৰামাটিৰ কিছু ভাস্কৰ্য দেখা যায়। এই দৌলৰ ওপৰত কলচী নাই। ওপৰ ভাগ তৌমূৰীয়া চালি সদৃশ। বুৰঞ্জীৰ পম খেদি পোৱা যায় যে আহোম ৰাজত্বকালত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ লগত এই দৌলৰ এক সম্পৰ্ক আছে। অৱশ্যে তথ্যসমূহৰ কিছু ক্ষেত্ৰত অমিলো দেখা যায়। মোৱামৰীয়া বিদ্ৰোহত অংশগ্ৰহণ কৰা দুগৰাকী মহিলা বিদ্ৰোহী আছিল ৰাধা আৰু ৰুক্মিণী। অৱশ্যে তেওঁলোকৰ প্ৰকৃত নাম আছিল ভাটুকী আৰু ভাবুলী। মোৱামৰীয়াসকলেহে তেওঁলোকৰ নাম ৰাধা আৰু ৰুক্মিণী ৰাখে। এওঁলোক মোৱামৰীয়া প্ৰধান সেনাপতি মোহনমালাৰ তলতীয়া সেনাপতি নাহৰ খুৰাৰ পত্নী আছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ অসম বুৰঞ্জী মতে ৰাঘৱ মৰাণৰ পত্নী আছিল ৰাধা আৰু ৰুক্মিণী। সৈন্যবাহিনীৰ মাজত সোমাই তেওঁলোকে এনে তীব্ৰ ৰূপত ৰণ কৰিছিল যে প্ৰতিপক্ষই কবলৈ বাধ্য হৈছিল ৰাধা আৰু ৰুক্মিণীয়ে বন্দুকৰ গুলী আচল পাতি ধৰিব পাৰে। কোনো অস্ত্ৰ শস্ত্ৰই তেওঁলোকক আঘাত কৰিব নোৱাৰে। ৰাধা আৰু ৰুক্মিণী বৰ চতুৰা নাৰী আছিল। তেওঁলোকে সৈন্যৰ সকলো ৰণকৌশল আয়ত্ত কৰি যুঁজত পুৰুষৰ সমানে সমানে অংশ লৈ ৰণ জয় কৰিছিল। আহোম সেনাৰ মাজত প্ৰচাৰ হৈছিল যে ৰাধা আৰু ৰুক্মিণীয়ে সাক্ষাৎ ৰণচন্দ্ৰীৰ ৰূপ লৈ এফালৰ পৰা সকলোকে নিধন কৰি গৈছে। অস্ত্ৰ শস্ত্ৰই আঘাত নকৰা দুই নাৰীৰ বিষয়ে অন্ধবিশ্বাস বিয়পি পৰাত সৈন্যসকল পিছ হুহুকি যাবলৈ ধৰিলে। যুঁজত জয়লাভ কৰাৰ পিছত নাহৰ খুৰাৰ পুত্ৰ ৰমাকান্ত ৰজা হোৱাত ৰাঘৱ মৰাণ বৰবৰুৱা হৈ পৰিল। ৰমাকান্তই মৰাণ সম্প্ৰদায়ৰে বিভিন্নজনক বিভিন্ন বিষয়বাদ দি নগৰত ৰাঘৱ বৰবৰুৱাক থৈ ৰমাকান্ত পাত্ৰমন্ত্ৰী সহিতে খুটীয়া পোতালৈ গল। ৰুক্মিণী ৰাঘৱৰ সৈতে ৰংনাথত থাকিল আৰু ৰাধা গল গৌৰীসাগৰলৈ। ৰমাকান্তই আন বৈষ্ণৱ সত্ৰবোৰত নিৰ্যাতন কৰিবলৈ ধৰিলে। অতিষ্ঠ হৈ আহোম দা ডাঙৰীয়াসকলে আলচ কৰি ৰাঘৱ মৰাণে বলপূৰ্বক পত্নী কৰি ৰখা কুৰংগনয়নীৰ সৈতে গোপনে ষড়যন্ত্ৰ কৰিলে। তাৰ ফলস্বৰূপে ৰাঘৱ মৰাণক বধ কৰিবলৈ সক্ষম হল আৰু তাৰ পিছত হৰগৌৰী দৌলত থকা ৰাধাক বেৰি ধৰি হানি খুচি বধ কৰা হল। ইয়াৰ পিছত ৰুক্মিণীকো আন মৰাণ বিষয়াসকলৰ লগত বেৰি ধৰি বধ কৰা হল।